নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ বাবে ভেজ চুপৰ ৰেচিপি এটা লৈ আহিছোঁ। একেবাৰে সহজ বনাবলৈ আৰু বেছি সময়ো আমাক নালাগে। জ্বৰ চৰ্দি কাহ হৈ থাকিলে এই ভেজ চুপ খাই দিলে একেবাৰে সোনকালে ভাল হৈ উঠে। মোৰ মাতটো চাগে শুনি আপোনালোকে গমেই পাইছে চৰ্দি লাগিছে, কাহো হৈছে, সেয়েহে ভাবিলোঁ আজি ভেজ চুপ বনাই খাওঁ। আৰু বনালোঁ যেতিয়া ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহকচোন তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গ তথা ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰলৈ চাইছে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই যাব। আহকচোন তেনেহ'লে আজি ৰেচিপিটো আৰম্ভ কৰোঁ। ভেজ চুপ বনাবৰ কাৰণে ঘৰতে থকা মই কিছুমান পাচলি লৈ লৈছোঁ। ফুলকবি লৈছোঁ, বন্ধাকবি লৈছোঁ, কেঁচা মটৰমাহৰ মটৰবোৰ উলিয়াই লৈছোঁ, এডোখৰ জাতিলাও লৈছোঁ, 4-5 ফ্ৰেঞ্চবিন লৈছোঁ, এটা গাজৰ লৈছোঁ, সৰু চাইজৰ এটা ওলকবি লৈছোঁ আৰু এটা বিলাহী লৈছোঁ। বিলাহীটোৰ মই গুটিবোৰ এৰুৱাই লৈছোঁ আৰু গোটেইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ পাছতে এটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, কেঁচা ধনিয়া লৈছোঁ, 2টা পকা জলকীয়া লৈছোঁ, 3টা লং লৈছোঁ আৰু এডোখৰ আদা লৈছোঁ। নহৰু মই নাই লোৱা কাৰণ নহৰু মই চুপত দিলে খাই বেয়া পাওঁ। আপোনালোকে যদি ভাল পায় তেনেহ'লে লৈ ল'ব, কিন্তু নহৰু একেবাৰে কমাই ল'ব। নহৰু দিলেও কিন্তু বেছিকৈ নিদিব, আদা বেছিকৈ দিব, কিন্তু নহৰু একেবাৰে কমকৈ দিব। এতিয়া গেছৰ ওপৰত এখন কেৰাহী পাতি দিলোঁ আৰু তাতে সৰু চামুচে আধা চামুচমান ৰিফাইন তেল দিলোঁ, এচামুচ ঘিউ দিছোঁ। আপোনালোকে ঘিউ সলনি বাটাৰো দিব পাৰে। এতিয়া ঘিউখিনি ধুনীয়াকৈ গলি গ'ল। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিছোঁ, লগতে আদাখিনিও দি দিছোঁ, লং 3টা দি দিছোঁ, লগতে জলকীয়া 2টাও এনেকৈ ডোখৰ কৰি কাটি লৈছিলোঁ, জলকীয়াকেইটাও দি দিছোঁ। গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ 5 ছেকেণ্ডমান ভাজি ল'লোঁ। এয়া 5 ছেকেণ্ডমান ভজাৰ পাছত কালাৰটো অলপ চেঞ্জ হ'ব ধৰিছে। এতিয়া ইয়াতে মই পাচলিখিনি যোগ কৰিব লাগিব। প্ৰথমতে মই বন্ধাকবিখিনি দি লৈছোঁ, তাৰ পাছত ফুলকবিখিনি দিছোঁ, তাৰ পাছত ফ্ৰেঞ্চবিন দিছোঁ, তাৰ পাছত মই জাতিলাওখিনি দিছোঁ, গাজৰখিনি দিলোঁ, ওলকবি দিছোঁ, বিলাহীখিনি মই অলপ সময়ৰ পাছত দিম। এতিয়া গোটেইখিনি ভালকৈ লৰাই দিছোঁ। মই গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ। গোটেইখিনি ভালকৈ লৰাই দিলোঁ। এতিয়া মই 5-6 ছেকেণ্ডমানৰ কাৰণে ঢাকোনখন দি থৈ দিম। অলপ সময়ৰ পাছত মই ঢাকোনখন দাঙি চাইছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ, নিমখ যদি পাছত দিব লাগে আকৌ দিম। এতিয়া ভালকৈ এবাৰ লৰাই দিছোঁ। এতিয়া বিলাহীখিনিও মই দি দিম। বিলাহীখিনি দিয়াৰ পাছত মই আকৌ এবাৰ ভালকৈ লৰাই দিম। চুপ বনাওঁতে ভেজিটেবলখিনি বেছিকৈ ভাজি থাকিব নালাগে। এতিয়া মই মটৰখিনিও দি দিছোঁ, আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। আকৌ 5-6 ছেকেণ্ডমানৰ কাৰণে ঢাকোনখন দি থৈ দিম। 5-6 ছেকেণ্ডমানৰ পাছত মই ঢাকোনখন দাঙি চাইছোঁ। এয়া দেখিছেনে ভাজিখিনিয়ে পানী এৰিব ধৰিছে। এতিয়া মই ইয়াতে পানী যোগ কৰিব লাগিব। মই ইয়াতে 2 গিলাচ পানী যোগ কৰিম। আপোনালোকে গ্ৰেভিটো যিমান ডাঠ বা পাতল কৰিব বিচাৰে সেই অনুপাতে পানী দিব। মই 2 গিলাচ পানী দিছোঁ কাৰণ ভেজিটেবলখিনি সিজিবলৈও অলপ সময় লাগিব, তেতিয়া পানীখিনি অলপ পুৰি যাব।
এতিয়া ইফালে গেছৰ ওপৰত এখন কেৰাহী পাতি দিলোঁ। তাতে এচামুচ জিৰা গুটি দিছোঁ আৰু 20-25টামান গোটা জালুক দিছোঁ। এতিয়া এইখিনি মই ভালকৈ ভাজি ল'ম। জালুক আৰু জিৰাখিনি ভালকৈ ভজা হৈ গৈছে। এতিয়া এইখিনি মই এখন প্লেটত নমাই ল'ম আৰু এখন পটাত পিচি ল'ম। আপোনালোকে খুন্দনাটো পিচিব পাৰে। গেছৰ ফ্লেমটো হাই কৰি মই 10 মিনিটমান উতলিবলৈ দিলোঁ আৰু মছলাখিনিও মই পিচি আনিলোঁ। মই পটাতে পিচিলোঁ। এতিয়া মছলাখিনি ইয়াতে মই যোগ কৰিব লাগিব। মছলাখিনি দিয়াৰ পাছতো মই আকৌ 5 মিনিটমান উতলিবলৈ দিম। এতিয়া ভালকৈ এবাৰ লৰাই দিছোঁ। এতিয়া ঢাকোনখন লগাই 5 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। এই ভেজ চুপ চৰ্দি জ্বৰ কাহৰ কাৰণে বহুত ভাল। আৰু মই অলপ টেষ্ট কৰি চাইছিলোঁ, নিমখ কম হোৱা যেন লাগিছে, সেয়ে আধা চামুচ নিমখ দিলোঁ। এতিয়া ঢাকোনখন লগাই অলপ সময়ৰ কাৰণে থৈ দিম। এটা বাটিত মই শুকান পিঠাগুড়ি এচামুচ লৈছোঁ। অলপ পানী দি পিঠাগুড়িখিনি মিক্স কৰি ল'ম পানীখিনিৰ লগত। আপোনালোকে পিঠাগুড়িৰ সলনি কৰ্ণফ্ল'ৰ ল'ব পাৰে, বা যদি ইচ্ছা নকৰে তেনেহ'লে কৰ্ণফ্ল'ৰ বা পিঠাগুড়ি নিদিবও পাৰে। এনেকৈ অলপ কৰ্ণফ্ল'ৰ বা পিঠাগুড়ি দি দিলে চুপখিনি বেছি ডাঠ হৈ পৰে, সেইকাৰণে মই এচামুচ পিঠাগুড়ি দি দিছোঁ। শুকান পিঠাগুড়ি দিছোঁ ভাত খোৱা চাউলৰ। এতিয়া সৰু সৰুকৈ কটা ধনিয়াখিনিও দি দিছোঁ। এতিয়া 2 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। ধনিয়াখিনি এইটো সময়তে সিজি যাব। এয়া 2 মিনিটমানৰ পাছত ঢাকোনখন দাঙি চাইছোঁ, দেখিছেনে ধুনীয়াকৈ উতলি আহিছে। তাৰমানে আমাৰ চুপখিনি এতিয়া ৰেডি হৈ গ'ল। মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু এটা বাতিলৈ নমাই ল'ম। গৰমে গৰমে পৰিৱেশন কৰিম। আপোনালোকে যদি এনেকৈ চৰ্দি জ্বৰ কাহৰ কাৰণে বহুত ভাল, এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ।